প্ৰিয় গ্ৰাহকসকল, মই আজি আপোনালোকক আৰু এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। যোৱাটো ভিডিঅ'ত আপোনালোকক তিনিপালা খিৰিকীৰ বিষয়ে ভিডিঅ' এটা দিছিলোঁ। আজি সেই তিনিপালা খিৰিকীৰ ওপৰত বহাবৰ কাৰণে তিনিপালা ভেণ্টিলেটৰ ফ্ৰেমে বনাই আমি উলিয়ালোঁ। সেই ফ্ৰেমটো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ। ইয়াৰ প্ৰিয় গ্ৰাহকসকল, ইয়াৰ গঠনটো হৈ গ'ল, ইয়াৰ ভিতৰত 5.5 ৰড দিয়া হৈছে আৰু চিমেণ্টৰ মিশ্ৰণটো এক এক কৰি বনোৱা হৈছে। ইয়াত শিল বালি লগত মিশ্ৰণ কৰা হৈছে, মিশ্ৰণটো এক এক। তাৰপাছত ইয়াৰ কব্জা দুটাকৈ প্ৰতিটো পাল্লাত বহোৱা হৈছে, দুটাকৈ কব্জা। ইয়াত আপুনি কাঠৰ পাল্লা বহাব পাৰিব। তাৰপাছত ইয়াৰ চিটকানিৰ কাৰণে ইয়াত নিৰ্দিষ্টকৈ ইয়াত হোল দিয়া আছে। চিটকানিৰ কাৰণে এইটো হোল দিয়া আছে, এইটো হ'ল চিটকানিৰ কাৰণে। এইফালে আপোনাৰ এইটো দিয়া আছে, চিটকানিৰ কাৰণে হোল দিয়া আছে। বাকীকেইটা আপোনাৰ এইটো চাৰিওফালে 4টা হোল দিয়া আছে গ্ৰিল লগাবৰ কাৰণে। গ্ৰিলৰ কাৰণে এইটো অপশ্যন কৰি দিয়া হৈছে। তাৰপাছত ইয়াৰ গুণগত মানদণ্ড বুলি আমি ক'বলৈ হ'লে ই কাঠতকৈ দীৰ্ঘম্যাদী, বহুদিন যাব। কাঠতকৈ বহুদিন আপুনি ৱালত লগাই থিয় কৰি বহুদিন আমি থৈ দিব পাৰিব, কিন্তু কাঠটো তেনেকৈ থ'ব নোৱাৰিব। তাৰপিছতে আহিলে ইয়াৰ ই নপচে। কাঠ যেনেকৈ পচি যাব, কাঠ যেনেকৈ আপোনাৰ পোকে খাব, কাঠ যেনেকৈ ঘূণে খাব, ঠিক তেনেকুৱা ধৰণৰ ইয়াত নহয়েই। গতিকে আপোনালোকে এইটো কাঠতকৈ বহুত উন্নত, বহুত ভাল আৰু বহুত দীৰ্ঘম্যাদী। সেইটো কাৰণে এই তিনিপাল্লাটো আমি ভেণ্টিলেটৰ উলিয়ালোঁ, আপোনালোকলৈ আজি এই ভিডিঅ'ৰ যোগে অৱগত কৰালোঁ। গতিকে ইচ্ছুক গ্ৰাহকে যদি গ্ৰাহকৰ প্ৰয়োজন হয় আহিব, মোৰ ইয়াত চাই চিতি ল'ব, লৈ সেয়া আপুনি ল'ব পাৰিব, চাই ল'ব। ঠিক আছে, আপোনালোকক এই তিনিপালাটো আগবঢ়ালোঁ। মোৰ ঠিকনাটো অৱশ্যে আগৰ ভিডিঅ'ত মই দিছোঁ, তথাপিতো আকৌ এবাৰ কৈ দিছোঁ। মোৰ ঠিকনাটো গোলাঘাট জিলাৰ মেৰাপানী থানাৰ অন্তৰ্গত মেৰাপানী বজাৰ সমীপতে মোৰ ফেক্টৰীটো আছে। আপুনি মেৰাপানীৰ ফালৰ পৰা আহিলে, অৰ্থাৎ মেৰাপানীৰ পৰা যিটো ৰাস্তা উৰিয়ামঘাট গৈছে, সেইটো ৰাস্তাত আহিলেই মোৰ ফেক্টৰীটো সোঁহাতে পাই যাব। গতিকে আহিব আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰিলে ভাল পাম। ঠিক আছে, ধন্যবাদ।